Hello everyone, কি খবৰ আপোনালোকৰ? আশা কৰো সকলো ভালে আছে। Welcome back to Ankuran ACS Academy. আমি আমাৰ PYQ সিৰিজটো আজিও কন্টিনিউ কৰিম। আজি এটা ইম্পৰ্টেন্ট টপিক লৈ আহিছো। টপিকটো হ'ল এমাৰ্জেন্সি। আৰু এই কোৱেশ্চনটোত কি এমাৰ্জেন্সি কথা আছে? ফাইনেন্সিয়েল এমাৰ্জেন্সি বা ফিনান্সিয়েল এমাৰ্জেন্সি। সো আমি এমাৰ্জেন্সি গোটেই তিনটা এমাৰ্জেন্সি আছে বুলি আমি জানো। আমাৰ কনস্টিটিউশনৰ মতে আমি গোটেইকেইটা অলপ পঢ়িব ট্ৰাই কৰিম ওপৰে প্ৰথমে আমি আজি কোৱেশ্চনটো পঢ়ো আহক। আজি কোৱেশ্চনটো হৈছে which of the following observations about the provision of financial emergency in India is not correct? কি সুধিছে? not correct কোনটো সুধিছে, ঠিক আছে? কি সুধিছে? which of the following is not correct? মন ৰাখিব কি কৈছে? not correct. So option A financial emergency can be declared without the approval of the President of India. Number B, the provision for declaration of financial emergency is contained in Article 360 of the Constitution of India. Option C, financial emergency has never been declared in India till date. Or option D, declaration of financial emergency must be ratified by both houses of the parliament. So এইটো হ'ল question. Questionটোত কি emergency কথা কৈছে? আমাৰ financial emergency কথা নহয় জানো? So আহক আমি questionটো solve কৰাৰ আগত আমি অকমান emergency কথা পঢ়ি লওঁ, ঠিক আছে? আমাৰ কনস্টিটিউশনৰ মতে কেইটা এমাৰ্জেন্সি আছে? কনস্টিটিউশনৰ মতে টোটেল তিনটা এমাৰ্জেন্সি আছে। কি কি? নম্বৰ 1 হ'ল নেশনাল এমাৰ্জেন্সি। নম্বৰ 2 হ'ল প্ৰেসিডেন্টস ৰুল বা ষ্টেট এমাৰ্জেন্সি। প্ৰেসিডেন্টস ৰুল বুলি লিখিলো, প্ৰেসিডেন্টস ৰুল। আৰু নম্বৰ 4 হ'ল আৰু নম্বৰ 3 হ'ল আমাৰ ফিনান্সিয়েল এমাৰ্জেন্সি, ঠিক আছে? ফিনান্সিয়েল এমাৰ্জেন্সি, ঠিক আছে নে? মনত থাকিব আপোনালোকৰ। চাওক আমাৰ নেশনাল এমাৰ্জেন্সি আৰ্টিকেল কিমান? আৰ্টিকেল 352 হয়নে? 4 প্লাস কৰি যাব হৈ যাব। এইটো আৰ্টিকেল কিমান? 356। আৰু ফাইনেন্সিয়েল এমাৰ্জেন্সি কিমান? ফিনান্সিয়েল এমাৰ্জেন্সি কিমান? আৰ্টিকেল 360। হা, ভুলতে হৈছে আৰ্টিকেল 360, ঠিক আছে? বুজি পালে আপোনালোকে? এতিয়া আপোনালোকক আমি গোটেইকেইটা এমাৰ্জেন্সি কথা অলপকে পঢ়ো, ঠিক আছে? আমি প্ৰথম নেশনাল এমাৰ্জেন্সি কথা পঢ়ো, ঠিক আছে? নেশনাল এমাৰ্জেন্সি মই এনেকে লিখিছো। কোনে ডিক্লেয়াৰ কৰিব পাৰে? প্ৰেসিডেন্টে ডিক্লেয়াৰ কৰিব পাৰে। প্ৰেসিডেন্ট can declare it, ঠিক আছে? প্ৰেসিডেন্ট can declare। কিন্তু তেওঁ নিজে জানো পাৰে? নোৱাৰে। আমাৰ আৰ্টিকেল 74 কি কয়? aid and advice of the union cabinet. So on the advice of union cabinet, ঠিক আছে? union cabinet's advice মনত থাকিব। বুজি পালে? এপ্ৰুভ কোনে কৰিব লাগিব? এপ্ৰুভেল by both the houses of parliament, by both the houses of parliament with কি majority? Special majority. মন ৰাখিব কি majority? Special majority. Within কিমান month? Within 1 month. মন ৰাখিব emergency declare কৰা 1 monthৰ ভিতৰত দুইটা হাউস অফ দা পাৰ্লিয়ামেন্টে দুইটাই এপ্ৰুভ কৰিব লাগিব within 1 month। মন ৰাখিব কিমান? within 1 month। ইম্পৰ্টেন্ট কিৱৰ্ড কি? স্পেশাল মেজৰিটি আৰু within 1 monthৰ ভিতৰত দুইটা হাউসে, both the houses দেই, both the houses have to approve, ঠিক আছে নে? আৰু ডিউৰেশন কিমান? ডিউৰেশন মন ৰাখিব 6 months at a time, মানে এবাৰত 6 মাহলে দিব পাৰে, ঠিক আছে? কিন্তু এটো can be extended indefinitely, মানে যেতিয়ালৈকে মানে নৰ্মেল কন্ট্ৰোল নহয় তেতিয়ালৈকে indefinitely আমাৰ হেৰি কৰিব পাৰে, indefinitely extend কৰি থাকিব পাৰে। বুজি পালে? যেতিয়া আমাৰ নেশনাল এমাৰ্জেন্সি লাগে তেতিয়া কি হয়? আমাৰ ইফেক্টস কি হয়? প্ৰথম আমি ইফেক্টস খিনি পঢ়ো, ঠিক আছে? সেন্টাৰ ষ্টেট ৰিলেশন কি হয়? সেন্টাৰ ষ্টেট ৰিলেশন, ঠিক আছে? সেন্টাৰ ষ্টেট ৰিলেশন কি হয়? ইউনিয়নে এক্সিকিউটিভ ডিসিশন দিব পাৰে, এক্সিকিউটিভ ডিসিশনস টু স্টেটস অন এনি মেটাৰ, যিকোনো মেটাৰত এক্সিকিউটিভ ডিসিশন দিব পাৰে অন এনি মেটাৰ, ঠিক আছে নে? সিমিলাৰলি নেক্সট কি হ'ব? লেজিসলেটিভ কি হ'ব পাৰে? লেজিসলেটিভ। চাওক আমি জানো আমাৰ শিডিউল 7ত কি আছে? আমাৰ হেৰি আছে না জানো? ফেডাৰেল নহয় জানো? আমাৰ
শিডিউল 7 মতে আমাৰ ইণ্ডিয়াখন ফেডাৰেল ষ্ট্ৰাকচাৰ হয় নাই, কাৰণ তাত ষ্টেট লিষ্ট আছে, ইউনিয়ন লিষ্ট মানে চেন্ট্ৰেল লিষ্ট এখন আছে, ইউনিয়ন লিষ্ট আছে আৰু কনকাৰেন্ট লিষ্ট আছে। চ' যেতিয়া নেশ্যনেল এমাৰ্জেঞ্চি লাগে, পাৰ্লিয়ামেণ্ট কেন মেক laws on subject in state list। মন থাকিব। আৰু ফাণ্ডামেণ্টেল ৰাইটছ মন ৰাখিব, এইটো ইম্পৰ্টেণ্ট হয়। ফাণ্ডামেণ্টেল ৰাইটছ আৰ্টিকল 19 অট'মেটিকেলি ছাছপেণ্ড হৈ যায়, অট'মেটিকেলি ছাছপেণ্ডেড হৈ যায় যেতিয়া নেশ্যনেল এমাৰ্জেঞ্চি লাগে। অট'মেটিকেলি ছাছপেণ্ড হৈ যায় যদিহে এমাৰ্জেঞ্চিটো কোনটো আধাৰত লাগিছে, ৱাৰ অৰ এক্সটাৰ্নেল এগ্ৰেছন। মই আপোনালোকক হেৰিকেইটা কোৱা নাই, পাহৰি থাকিলোঁ, মই কৈ আছোঁ ৱাৰ অৰ এক্সটাৰ্নেল এগ্ৰেছন। ঠিক আছে, ঠিক আছে নে, বুজি পাইছেনে আপুনি? ৱাৰ অন এক্সটাৰ্নেল, যেতিয়া এমাৰ্জেঞ্চিটো অন দ্য গ্ৰাউণ্ডছ অফ ৱাৰ নহ'লে এক্সটাৰ্নেল এগ্ৰেছন লাগে, তেতিয়া কি হৈ যায়, তেতিয়া আমাৰ আৰ্টিকেল 19 অট'মেটিকেলি ছাছপেণ্ডেড হৈ যায়। ঠিক আছে, বুজি পালেনে? আশা কৰোঁ বুজি পাইছে। এতিয়ালৈকে আমাৰ কেইবাৰ ডিক্লেয়াৰ হৈছে, হিষ্ট্ৰী কৈছোঁ আপোনালোক, এতিয়ালৈকে কেইবাৰ ডিক্লেয়াৰ হৈছে, 3বাৰ হৈছে। কেতিয়া? 1962 এবাৰ, 1971 এবাৰ আৰু 1975 এবাৰ। ঠিক আছে, 1962 কি হৈছিলে? ইণ্ডিয়া চাইনা ৱাৰ। আমাৰ কৈছোঁ ৱাৰ হৈছিল নে? ইণ্ডিয়া চাইনা ৱাৰৰ কাৰণে হৈছিলে। 1971 কি হৈছিলে? ইণ্ডো পাক ৱাৰ। আৰু 1971 কি হৈছিলে? অন গ্ৰাউণ্ডছ অফ ইণ্টাৰনেল ডিষ্টাৰবেঞ্চ, অন গ্ৰাউণ্ডছ অফ ইণ্টাৰনেল ডিষ্টাৰবেঞ্চ। এতিয়া কথাটো হ'ল, মই আপোনাক এইকেইটা যে কৈ আছোঁ, ৱাৰ, ইণ্টাৰনেল ডিষ্টাৰবেঞ্চ বা ৱাৰ বা এক্সটাৰ্নেল এগ্ৰেছন, এইকেইটা একচুৱেলি হয় কি? চাওক, আমাৰ নেশ্যনেল এমাৰ্জেঞ্চি লগা 3টামান প্ৰভিজন আছে। কি কি আছে প্ৰভিজন কেইটা মই আপোনাক জনাই আছোঁ। প্ৰথমটো হ'ল ৱাৰ, ছেকেণ্ডটো হ'ল এক্সটাৰ্নেল এগ্ৰেছন, আৰু থাৰ্ডটো হ'ল আৰ্ম ৰেবেলিয়ন। কি হয়? আৰ্মড ৰেবেলিয়ন। চ' আপোনালোকে মোকতো সুধিব পাৰে এতিয়া, মই এইমাত্ৰ পঢ়াই গ'লো কি 1975 কি কাৰণত লাগিছে? ইণ্টাৰনেল ডিষ্টাৰবেঞ্চ। চ' 1975 যেতিয়া ইণ্টাৰনেল ডিষ্টাৰবেঞ্চ বুলি আমাৰ ইন্দিৰা গান্ধী চৰকাৰে নেশ্যনেল এমাৰ্জেঞ্চি লগালে, তাৰপিছত নেক্সট চৰকাৰখনে এমেণ্ডমেণ্ট আনি পেলাই ইণ্টাৰনেল ডিষ্টাৰবেঞ্চটো আঁতৰাই আৰ্ম ৰেবেলিয়ন কৰি দিলে। ঠিক আছে, চ' আপোনালোকে মোক জনাবচোন কোনটো কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্টে ইণ্টাৰনেল ডিষ্টাৰবেঞ্চটো চেঞ্জ কৰি আৰ্ম ৰেবেলিয়ন আনিছে। ঠিক আছে নে, বুজি পালেনে? আশা কৰোঁ আপোনালোকে বুজি পাইছে আমাৰ নেশ্যনেল এমাৰ্জেঞ্চিটোৰ কথা। মই আপোনাক এটা কথা ক'ব পাহৰি থাকিলোঁ, মই আপোনাক আকৌ এবাৰ কৈ দিওঁ। আমাৰ কনষ্টিটিউচনৰ পাৰ্ট 18ত এমাৰ্জেঞ্চি কথা আছে। আমাৰ কনষ্টিটিউচনৰ পাৰ্ট 18ত এমাৰ্জেঞ্চি কথা আছে। ঠিক আছে নে? চ' আহক আমি প্ৰথমটো পঢ়িলোঁ। কি পঢ়িলোঁ আমি? হেৰি পঢ়িলোঁ, কি কয়, নেশ্যনেল এমাৰ্জেঞ্চি পঢ়িলোঁ। এতিয়া আমি আৰ্টিকল 356 মানে কিমান? আৰ্টিকল 356 মানে কিমান? আমি কি পঢ়িম এতিয়া? প্ৰেচিডেন্টছ ৰুল। কি পঢ়িম? প্ৰেচিডেন্টছ ৰুল। ঠিক আছে, চ' এইটো কেতিয়া ইম্প'জ হয়? যেতিয়া এখন ষ্টেটৰ কনষ্টিটিউচনেল মেচিনাৰী ফেইল হয়। ঠিক আছে, কনষ্টিটিউচন যেতিয়া মানে ষ্টেট গভৰ্ণমেণ্টে যেতিয়া ষ্টেটখনক ৰান কৰাত সক্ষম নোহোৱা হৈ যায়, তেতিয়া সেইটো কনষ্টিটিউচনেল মেচিনাৰী ফেইল বুলি কয়, তেতিয়া প্ৰেচিডেন্টছ ৰুল লাগু হয়। ঠিক আছে, বুজি পালেনে? চ' প্ৰেচিডেন্ট ৰুল কেতিয়া লাগে? যেতিয়া কনষ্টিটিউচনেল মেচিনাৰী ফেইল হয় ষ্টেট এখনত। ঠিক আছে নে? এপ্ৰুভেল কেনেকৈ দিব পাৰি? এপ্ৰুভেল মাষ্ট বি এপ্ৰুভ বাই both the houses, ঠিক আছে, উইদিন 2 months। মনত ৰাখক, উইদিন 2 months। আগৰখন কিমান আছিলে? উইদিন 1 month আছিলে, এইটো উইদিন 2 months, আৰু এইটো চিম্পল মেজৰিটি, মানে প্ৰেচিডেন্ট ৰুলৰ কাৰণে মাত্ৰ চিম্পল মেজৰিটি লাগে। ঠিক আছে, বুজি পালে? ডিউৰেশ্যন কিমান? ডিউৰেশ্যন 6 months এট এ টাইম, 6 months এট এ টাইম। আৰু মেক্সিমাম, আগৰটো চাওক ইনডেফিনিট আছিলে, এইটো কিন্তু মেক্সিমাম আপ টু 3 years। 3 years পিছত মানে আকৌ লাগিব নোৱাৰে। ডিউৰেশ্যন কিমান জানেনে? মেক্সিমাম 6 months এট এ টাইম, আৰু মেক্সিমাম কিমান যাব পাৰে? আপ টু 3 years। 3 yearsতকৈ বেছি যাব নোৱাৰে। আকৌ কৈছোঁ মই, ডিউৰেশ্যন কিমান জানে প্ৰেচিডেন্ট ৰুলৰ? 6 months এট এ টাইম, মানে এবাৰ 6 মাহৰ কাৰণে প্ৰেচিডেন্ট ৰুল লাগিব পাৰে। আৰু সেইটো মেক্সিমাম কিমানলৈকে যাব পাৰে? 3 yearsলৈকে। নেশ্যনেল এমাৰ্জেঞ্চিত কি আছিলে? নেশ্যনেল এমাৰ্জেঞ্চিত 6 মাহ যদিও এইটো ইট কেন বি এক্সটেণ্ডেড ইনডিফিনিটলি। ঠিক আছে, আৰু কি হয়? প্ৰেচিডেণ্টে কি কৰে যেতিয়া আমাৰ প্ৰেচিডেন্ট ৰুল লাগে? ষ্টেট এছেম্বলিটো ডিছমিছ কৰি দিয়ে। ঠিক আছে, ডিছমিছ দ্য ষ্টেট গভৰ্ণমেণ্টটো, ষ্টেট গভৰ্ণমেণ্টটো ডিছমিছ কৰে,
আৰু পাৰ্লিয়ামেণ্টে পাৱাৰ এক্সাৰচাইজ কৰে। ষ্টেটৰ পাৱাৰটো কোনে এক্সাৰচাইজ কৰে? পাৰ্লিয়ামেণ্টে এক্সাৰচাইজ কৰে, ঠিক আছে। আৰু এটা কথা মনত ৰাখিব, প্ৰেচিডেণ্টৰ ফাণ্ডামেণ্টেল নট এফেক্টেড, ফাণ্ডামেণ্টেল ৰাইট এফেক্ট নহয়, ঠিক আছে নে? বুজি পালে? এতিয়া আহোঁ আমি নেক্সটটো হ'ল আৰ্টিকল 360। আজি যোনটো আমাৰ আজি কুৱেশ্যনটো 360 মানে ফিনান্সিয়েল এমাৰ্জেঞ্চি। এতিয়ালৈকে ইণ্ডিয়াত লাগিছেনে? নাই লগা। ফিনান্সিয়েল ইমাৰ্জেঞ্চি এতিয়ালৈকে ইণ্ডিয়াত লগা নাই। চ' আহকচোন আমি ফিনান্সিয়েল এমাৰ্জেঞ্চিৰ কথা পঢ়োঁ। মাষ্ট বি এপ্ৰুভড বাই both the houses, must be approved by both houses within 2 months, 2 মাহৰ ভিতৰত। এইটো চিম্পল মেজৰিটি, ঠিক আছে। খালি নেশ্যনেল এমাৰ্জেঞ্চিতহে আমাৰ মেজৰিটি লাগে, স্পেচিয়েল মেজৰিটি লাগে। আৰু ডিউৰেশ্যন কি? once approved, continues indefinitely, যেতিয়ালৈকে ৰিভক নকৰে ইনডেফিনেটলি আমাৰ ফিনান্সিয়েল এমাৰ্জেঞ্চিটো কণ্টিনিউ হৈ থাকে। বুজি পালেনে? আৰু যদি ফিনান্সিয়েল ইমাৰ্জেঞ্চি লাগে তেতিয়া চেলাৰিজ ৰিডিউচ কৰিব পাৰে। কাৰ? গভৰ্ণমেণ্ট অফিচিয়েলছৰ চেলাৰি ৰিডিউচ কৰিব পাৰে, যেনেকৈ জাজেছৰ, সুপ্ৰিম কোৰ্ট জাজেছৰ, নহ'লে হাই কোৰ্ট জাজেছৰ, এওঁলোকৰ হেৰি কৰিব পাৰে, চেলাৰি ৰিডিউচ কৰিব পাৰে, ঠিক আছে। চ' আশা কৰোঁ আপোনালোকে বুজি পালে যে ফাইনেন্সিয়েল এমাৰ্জেঞ্চি বস্তুটো কি হয় বা টোটেল অভাৰঅল এমাৰ্জেঞ্চি কাক কয় বুজি পায়, ঠিক আছে। চ' আপোনালোকে আশা কৰোঁ যদি পৰীক্ষাত আহে এমাৰ্জেঞ্চিৰ কথা ভালকে পাৰিব, ঠিক আছে নে? এতিয়ালৈকে ইণ্ডিয়াত কেইবাৰ লাগিছে? 3 বাৰ। মই আপোনালোকক এটা প্ৰশ্ন সুধিছোঁ, ইণ্টাৰনেল এগ্ৰেশ্যনটোৰ পৰা আমাৰ কি বুলি কয়, মই এটা প্ৰশ্ন সুধিছিলোঁ ন আপোনালোকক, কোনটো কথা সুধিছিলোঁ আমাৰ ইণ্টাৰনেল এগ্ৰেশ্যনৰ পৰা ইণ্টাৰনেল ডিষ্টাৰবেন্সৰ পৰা এক্সটাৰ্নেল এগ্ৰেশ্যনলৈ কেতিয়া কোনটো এমেণ্ডমেণ্ট এক্টৰ হেৰি কৰিলে, চেঞ্জ কৰিলে। চ' আহক আজিৰ প্ৰশ্নটো আমি ডিকোড কৰোঁ। চ' a financial emergency can be declared without the approval of the president, হয় জানো? এইটোতো পচিবলে নহয়, ইট কেনট বি এপ্ৰুভড, হয় নে নহয়? এইটো দেখকে এইটো ভুল হয়, কাৰণ প্ৰেচিডেণ্টৰ আমাৰ যিহেতু প্ৰেচিডেণ্ট এজন আমাৰ হেড হয়, চ' তেওঁৰ এপ্ৰুভেল লাগিবই, চ' এইটো ভুলে হয়। চ' এইটো ভুল পালোৱে, বাকীকেইটা হ'লেও পঢ়ি লওঁ। দ্য প্ৰভিজন ফৰ ডিক্লেৰেশ্যন অফ ফাইনেন্সিয়েল এমাৰ্জেঞ্চি ইজ কণ্টেইনড ইন আৰ্টিকল 360, এইটো শুদ্ধ। ফাইনেন্সিয়েল এমাৰ্জেঞ্চি হেজ নেভাৰ বিন ডিক্লেয়াৰ্ড ইন ইণ্ডিয়া টিল ডেট, এইটোও শুদ্ধ। আৰু অপশ্যন ডি, ডিক্লেৰেশ্যন অফ ফাইনেন্সিয়েল এমাৰ্জেঞ্চি মাষ্ট বি ৰেটিফাইড বাই both the houses of parliament, এইটোও শুদ্ধ, কাৰণ দুটা হাউচে প্ৰত্যেকটো এমাৰ্জেঞ্চিয়ে দুইটা হাউচে ৰেটিফাই কৰিব লাগিব, নহয় জানো? চ' আশা কৰোঁ আপোনালোকে এইটো বুজি পালে, ঠিক আছে নে? যদি বুজি পাইছে আপোনালোকে ফিউচাৰত এমাৰ্জেঞ্চি যি প্ৰশ্ন নাহিলেও আপোনালোকে ধুনীয়াকৈ পাৰিব, নহয় জানো? আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকে ভাল পালে। যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু এই ভিডিঅ'টো আপোনালোকৰ লগ বন্ধুক শ্বেয়াৰ কৰিব। ভিডিঅ'টো ইমানতে সামৰিছোঁ, ধন্যবাদ।